নমস্কাৰ বন্ধুসকল, ধ্ৰুৱজিৎ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ ভালে আছে আপোনালোক সকলো। তো বন্ধুসকল, আজি প্ৰায় 5 দিন হ'ল ভিডিঅ' দিব পৰা নাই আপলোড, কিয়নো বহুত বেছি বৰষুণ হৈ আছে আমাৰ ইয়াতো। তো আজি বৰষুণ অহা নাই বাৰু দেই, এইকেইদিন বহুত বেছি বৰষুণ আহিছে। তো তাৰ কাৰণে ভিডিঅ' বনাব ভালকৈ, আৰু আজি গতিকে মোৰ হাঁহখিনি আছে। তো বৰষুণত হাঁহ ৰাখিবলৈ বহুত বেছি দিগদাৰ, ঠাণ্ডাও পৰিছে, বহুতখিনি ঠাণ্ডা আহিছে। তো বন্ধুসকল, আজি আমি আলোচনা কৰিম মানে আপোনাৰ ঠাণ্ডাত কেনেকৈ ফাৰ্মিঙত হাঁহখিনি ৰাখিব লাগে বা কেনেকৈ কি কৰিব লাগিব। কিয়নো ইয়াৰ আগতে এটা সমস্যা হৈছিলে, আমাৰ যিটো পায়খানা সমস্যা হৈছিলে বগা বগা, তো সেইটো এতিয়া কমপ্লিট ভাল হৈ গ'ল। কিয়নো ইয়াৰ আগৰ ভিডিঅ' এটা আপলোড কৰিছোঁ মই, এতিয়ালৈকে আপলোডে হোৱা নাই, কিয়নো এইকেইদিন বৰষুণ থকায় নেটটো বহুত বেছি শ্ল'। তো সেইটো কাৰণে আজি ভাবিলোঁ যে দুইটা ভিডিঅ' আজি লগত আপলোড হৈ গৈছে। তো বন্ধুসকল, আহকচোন আজি ভালদৰে আমি কথা পাতি লওঁ। তো চাওক, এতিয়া বৰষুণ কাৰণে আপোনাৰ ঠাণ্ডা পৰিছে, বহুতখিনি ঠাণ্ডা পৰিছে। তো এতিয়া সিহঁতক দানাটো মই এনেধৰণে খাব দিছোঁ তলত। আজি গতিকে বাকী হাঁহখিনি গোটেইখিনি তলত গৈছে, এতিয়া পানীত যাব পৰা হৈছে। আৰু ইয়াত হাঁহ আছে আপোনাৰ, এটা আছে এমাহ বয়স হৈছে এইখিনি হাঁহ, আৰু এই যিটো ডাঙৰটো দেখিছে এইটো হৈছে আপোনাৰ আজি প্ৰায় 2 মাহ হৈ গ'ল আজি। তো সেনেকুৱা ধৰণত আপোনাৰ গোটেইখিনি এৰা দিছোঁ লগত। তো এইটো যিটো হৈছে এইটো 2 মাহ হৈছে, আৰু বাকী যিবিলাক হৈছে এইবিলাক এমাহৰ পোৱালি। তো যি গতিকে দুইখিনি আমি লগত ৰাখিছোঁ। তো এতিয়া ইহঁতৰ বহুতখিনি ঠাণ্ডাও পৰিছে। তো বৰষুণত বহুত মানে ৰখাত বহুত বেছি দিগদাৰ হৈছে মোৰ, কিয়নো মোৰ তলটো যি গতিকে ফ্ল'ৰ। তো এতিয়া ইয়াতো বস্তা পাৰি দিছোঁ ধুনীয়াকৈ, গোটেই বস্তাবিলাক ভিজি আছে এতিয়া। তো এইখিনিকে বস্তাখন চেঞ্জ কৰি দিছোঁ। আৰু এইটো মই এতিয়া প্ৰায় দুদিন মানে চেঞ্জ কৰি দিছোঁ। এইটো একদম শুকানে ৰাখিছোঁ। আৰু এই বস্তুটো শুকান যদি আপুনি ৰাখিব নোৱাৰে, তেতিয়াহ'লে ধৰক আপোনাৰ বহুত বেছি মানে কি বেমাৰে পোৱাটো বহুত বেছি সম্ভাৱনা থাকে। তো ইয়াত পানী অলপ পৰিছে, হয়তো ওপৰৰ পৰা বাচিটা আহিছে, কিন্তু ওপৰটোত মই খোলা কৰি ৰাখি থৈ দিয়া আছে। যি গতিকে হাঁহ ৰাখিলে আপোনাৰ বহুত বেছি গেছ হয়। তো সেইটো কাৰণে মই ওপৰত 2টা ছাইড খোলা ৰাখি দিছোঁ। তো এতিয়া এইটো ইয়াৰ আগত ভিডিঅ'ত কৈছোঁৱে যে আমাৰ যিটো বগা বগা পায়খানা আছিলে সেইটো এতিয়া কমপ্লিট ভাল হৈ গ'ল। কিয়নো সেইটো কাৰণে আপোনাৰ বহুত ভালকৈ ট্ৰিটমেণ্ট কৰা গ'ল। তো সিহঁতে বহুত জল্দিয়ে ভাল হৈ গ'ল। তো আপোনাৰ বাকীখিনি মই এতিয়া চাই আছোঁ সিহঁতক, যে ক'ৰবাত পাৰ্চেণ্টেজ 2-এজনৰ হয়তো থাকিব পাৰে, কিন্তু সেইখিনিও নাই এতিয়া। যি গতিকে এইবিলাক দেখা গৈছে, বগা বগা পায়খানাটো কমপ্লিটলি ভাল হৈ গ'ল। আৰু এতিয়া সেইটো আপোনাৰ যদি আৰু হ'ব পাৰে যদি ঠাণ্ডা পায়, তো সেইটো কাৰণে মই এই যিটো এইটো আছিল। আৰু হাঁহে থাকিলে এটা কথা জানিবই যে এই ভুচিবিলাক বহুত বেছি জল্দি ভিজি যায়। তো এই যাতে ভিজি নাথাকে যাতে, যি গতিকে বৰষুণো আছে বাহিৰত। এতিয়া এইটো ৰাখিছোঁ একদম শুকান হৈ আছে পূৰা, এইটো ধুনীয়া শুকান হৈ আছে। তো এতিয়া চেঞ্জ কৰি দিছোঁ, কিয়নো ধৰক আপোনাৰ যদি চেঞ্জ কৰি দিব নোৱাৰে তেতিয়াহ'লে গেছো হ'ব, আৰু ইফালে বৰষুণ আছে, ঠাণ্ডা আছে, ঠাণ্ডাত আৰু হয়তো বেমাৰে পাব পাৰে। তো সেইটো কাৰণে মই ভাবিলোঁ নহয় যে এইটো চেঞ্জ কৰি দিব লাগিব বহুত জল্দি। তো এতিয়া এইটো চেঞ্জ কৰি লৈ লৈছোঁ আমি। এইটো প্ৰায় আজি এদিন হৈ গ'ল চেঞ্জ কৰিব। আৰু যি গতিকে আজি বৰষুণ এৰিছে আজিৰ পৰা। তো আজিৰ পৰা বৰষুণ যদি নাহে ধৰক, তেতিয়াহ'লে এইখিনি আৰু চাফা কৰিব নালাগে, থাকি যাব। আৰু যদি বৰষুণ দিয়া আৰম্ভ কৰি দিয়ে তেতিয়াহ'লে আৰু চাফা কৰিব লাগিব ইহঁতক, কিয়নো এই বস্তাবিলাকো শুকা নাই। কিয়নো আজি আমাৰ এতিয়াহে পোহৰ কৰিছে, ইয়াত ধুনীয়া অলপ ৰ'দ ওলাইছে। তো এতিয়া ফিটটো ইহঁতক মই ধুনীয়াকৈ ইয়াত দিছোঁ, বঢ়িয়াকৈ তলত বস্তা দি দিছোঁ। বাকী পানীৰ সাজকেইটাও ধুনীয়াকৈ আছে। তো এতিয়া চাব লগা আছে কি আপোনাৰ, ইহঁতে এতিয়া পায়খানাবিলাক ইহঁতৰ এনেকুৱা হৈছে, দেখিছেনে এইবিলাক। তো এতিয়া নৰ্মেলত আহিছে, আৰু মই ফিটটো ইহঁতক চেঞ্জ কৰি দিছোঁ। কিয়নো যেতিয়া পায়খানা হৈ আছিলে তাৰ আগমুহূৰ্তলৈকে আমি ফ্ৰী ষ্টাৰ্টাৰ দানাটো ব্যৱহাৰ কৰি আছিলোঁ। তো আমি ফ্ৰী ষ্টাৰ্টাৰ দানাটো বন্ধ কৰি দিলোঁ, এতিয়া ডাইৰেক্ট ষ্টাৰ্টাৰ দি দিছোঁ। যি গতিকে 2 মাহ হৈছে, এতিয়া ফিনিচাৰো দিব পাৰে, কিন্তু তথাপিতো মই মল চল একো দিয়া নাই। যি গতিকে আমি ফিডবিলাক ধৰক সেইৰ পৰা লৈ আহোঁ, আমি মানে ডিলাৰৰ পৰা লৈ আহোঁ। তো ফিডৰ ৰেটটো কমেই হয় আমাৰ। তো সেইটো কাৰণে আৰু মল চলৰ কোনো ব্যৱস্থা কৰা নাই আৰু বেলেগ খাদ্য। তো অকল ফিডে খুৱাইছোঁ ধুনীয়াকৈ। তো এতিয়া ইমানখিনি চাইজত আহিছে ধুনীয়া সিহঁতে, আৰু পায়খানাখিনি গোটেই ঠিকেই আছে। আৰু এই বস্তুখিনি লক্ষ্য ৰাখিব, এই বস্তুটো আপুনি ভালদৰে চাই থাকিব। ইয়াত এতিয়া নাই, মানে সেইটো আপোনাৰ একদম 0% হৈ গৈছে যিটো বগা পায়খানা আছিলে। তো ইয়াৰ আগৰ ভিডিঅ'ত মই আপলোড কৰা আছে, ভালদৰে চাই ল'ব। আৰু আপলোড মানে কি নেটৰ ইছ্যু কাৰণে মানে ভিডিঅ'টো যোৱা নাছিল, আজি 2টা ভিডিঅ' লগত গ'ল। তো এতিয়া ধুনীয়াকৈ ইহঁতক ইয়াত মই আপোনাৰ তলৰ সেইটোত আমাৰ যি গতিকে আমাৰ তলত চাং আছে মুৰ্গী ফাৰ্মখন। তো ইহঁতে বহুত বেছি ভালকৈ মানে তলত যাব পাৰে। এতিয়া বৰষুণ আহিছে যদিও তাৰে তলত সোমাইছে। আৰু এতিয়া আপোনাৰ যি গতিকে বৰষুণো বহুত বেছিকৈ আছিল, তো খালটোত পানীও বহুত বেছিকৈ বাঢ়ি গ'ল আমাৰ। আৰু ইয়াত হাঁহ আছে আপোনাৰ
প্ৰায় দুইটাই মানে এমাহৰ আৰু যিটো 2 মাহৰ আছে গোটেই টোটেল মিলাই প্ৰায় আপোনাৰ 570টামান আছে ইয়াত। তো এতিয়া যিখিনি আমাৰ ডাঙৰ 2 মাহমান হৈ গ'ল, তো এইটো বহুত বেছি দিন নালাগিব আৰু মানে যিগতিকে সিহঁৰ পাখিবিলাক আহিব ধৰিছে এতিয়া। আৰু বাকী যিটো এইটো আছে এইটো আপোনাৰ এমাহৰ, এইবিলাক হৈছে এমাহৰ। তো এতিয়া ধুনীয়াকৈ আছে ইয়াত। আৰু কোনো ধৰণৰ আপোনাৰ ধৰক কেনেকুৱা যিগতিকে বৰষুণ আহিছে পানীটো বহুত বেছি লেতেৰা নহ'ব, কিয়নো যদি কম পানী থাকে হাঁহত তেতিয়াহ'লে আপোনাৰ ধৰক গেছ হয় পানীটো বা কিবা এটা বিষাক্তও হ'ব পাৰে পানীত। তো সেইটো এতিয়া টেনশ্যন নাইকিয়া হৈ গ'ল। আৰু নহ'লে মই হয়তো সেইটো ফিচাৰীত দিব লাগিলে হয়, তাৰ নেক্সট যিটো আছে সেইটো ফিচাৰীত দিব লাগিলে হয়, কিয়নো সেইটো আমাৰ বহুত বেছি দ হয়। আৰু সেইটো কাৰণে সেইটো ছাইডত দিয়া নাই, যিগতিকে সিহঁতক ইমান ঠাই লগাও নাই। যদি এইটো পানীটো শুকাই গ'লে সিফালত তেতিয়াহ'লে মই সিফালে দিব লাগিলে হয়। কিন্তু এতিয়া কোনো কথা নাই, পানীটো ফুল হৈ গ'ল। এতিয়া এইটো বেছটো মোৰ এইখিনি পানীত সম্পূৰ্ণভাৱে হৈ যাব। তো ইহঁতে এতিয়া নিজৰ ইচ্ছামতে উঠিছে আৰু খাইছে। আৰু যিমানখিনি খাব পাৰে আপুনি হাঁহক, কিছুমানে বহুত বেছি হিচাপ কৰি দিলে, কিন্তু মানে কি মই যেতিয়া ফাৰ্মত থাকোঁ মই কোনো হিচাপ নকৰোঁ আৰু যিমান ফিট খাব পাৰে খাব পাৰে। আৰু ইয়াত দি থৈ দিছোঁ নিজৰ ইচ্ছামতে আৰু যেনেকৈ খাই থাকিব পাৰে। আৰু ধৰক বহুতে বহুত প্ৰকাৰত খুৱায়, কিন্তু মই ডাইৰেক্টলি মানে ফিডটোৱে ব্যৱহাৰ কৰি দিওঁ, কিয়নো বাকী যিবিলাক বস্তু আপোনাৰ মল হওক বা চাপৰ টাপৰ এইবিলাকৰো ৰেট ধৰক আপুনি কিনিব যেতিয়া যাব বজাৰত মোটামুটি প্ৰায় একেই, অলপ মানে পইচাৰ হেৰফেৰ হয়। তাতে আৰু আপোনাক মেডিচিন লাগিলে, ভিটামিন লাগিব, কিবা লাগিব। তো সেইটো কাৰণে বোলো যিগতিকে মাকৈ ফিড হয়, মাকৈ ফিড খোৱাৰ পিছত আপুনি কোনো মেডিচিন ব্যৱহাৰ কৰিব নালাগে, ভিটামিন হওক কিবা হওক, তেতিয়া আপোনাৰ মাংসটো বহুত বেছি ভাল হয় হাঁহৰ। তো সেইটো কাৰণে মই মানে মেডিচিনটো বহুত কমকৈ ইউজ কৰোঁ। আৰু সেইটো কাৰণে ফিডবিলাক একদম ভাল কোৱালিটিৰ ফিড দি দিওঁ। অলপ মানে ফিডৰ ৰেটটোতো অলপ বেছিকৈ যায়, গ'লেও কোনো কথা নাথাকে, আপোনাৰ পিছত মেকআপ হ'ব একেধৰণে। এতিয়া চাওক এইটো ফিড একদম ষ্টাৰ্টাৰ পুৰা চিকচিকা পুৰা মাকৈৰ। আৰু এইটো বস্তু আপোনাৰ যদি মল খুৱায় বা আন কিবা খুৱায় তেতিয়াহ'লে আপুনি গ্ৰোথত প্ৰব্লেম পাব, কিবা আহিব। তো সেইটো কাৰণে ডাইৰেক্ট ফিডটো দিছোঁ, অলপ পইচা বেছি যাব, হয়তো প্ৰফিট মাৰ্জিনটো কম হ'ব, কিন্তু ইহঁতে যেতিয়া ডাঙৰ হ'ব তেতিয়া ধৰক আপোনাৰ বহুত বেছি জল্দিও ডাঙৰ হ'ব। আৰু আপুনি যেতিয়া মল খুৱাব কিবা খুৱাব ন, তেতিয়া এটা সমস্যা আহে, কি জানেনে? এইটো সেইটো হাঁহক খুটিয়া খুটি কৰে, যেনেকৈ দেশী মুৰ্গী কৰে। তো সেনেধৰণে আপোনাৰ সেইটোক খুটিয়া খুটি কৰে। তো সেইটো কাৰণে কি হয়, আপোনাৰ মেডিচিন দিব লগা হয় বহুত বেছি। আৰু মেডিচিনবিলাকৰ আপোনাৰ কিছুমান মেডিচিন আছে হাঁহৰ বহুত বেছি দাম হয়। তো সেনেকৈ পইচা যদি আপুনি লাষ্টত হিচাপ কৰিব জানে, কেলকুলেশ্যন কৰে, তো একেই হৈ যায়। তো সেইটো কাৰণে ডাইৰেক্টলি ফিড খোৱাটোৱে বেছি বেটাৰ হয়, কোনো সমস্যাও নাথাকে আৰু দিবলৈও ভাল বেছি। আপুনি যেতিয়া হাঁহে বহুত বেছিকৈ লেতেৰা কৰে, যেতিয়া আপুনি পানী দি মানে ফিডবিলাক মাৰি খুৱায় বা মল খুৱায়, তেতিয়াহ'লে বহুত বেছি নিজেও লেতেৰা হ'ব লাগে। এতিয়া ডাইৰেক্ট ফিড দিলে আৰু আপুনি বস্তাত ঢালি দিলে হ'ল আৰু চিম্পুল কথা। তো এতিয়া তলত সিহঁতে আছে, আৰু আজি বহুত বেছি ৰ'দ উঠিছে এতিয়া বঢ়িয়া। তো এতিয়া বতৰটো দিব চাগে। তো বন্ধুসকল আজিলৈ ইমানে, আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।